ডক্টৰ অঞ্জনাময়ী শইকীয়া অসমৰ স্বনামধন্য ওড়িশী তথা সত্ৰীয়া নৃত্যশিল্পী আৰু লগতে অভিনয় থিয়েটাৰ কলাৰ সৈতেও বাইদেউ জড়িত হৈ আছে আৰু বৰ্তমান তেখেতে গুৱাহাটী মেডিকেল কলেজৰ কমিউনিটি মেডিচিন ডিপাৰ্টমেণ্টৰ লেকচাৰাৰ হিচাপে কৰ্মৰত আৰু লগতে তেখেত আমাৰ খুব ভাল লগা কথা হৈছে বাইদেউ আমাৰ সকলোৰে পৰিচিত অসমৰ স্বনামধন্য মূকাভিনয় শিল্পী সংগীত নাটক অকাডেমি পুৰস্কাৰ প্ৰাপ্ত আমাৰ শ্ৰদ্ধাৰ মইনুল হক ছাৰৰ সহধৰ্মিনী আৰু আন এক আমাৰ পৰিচয় আমাৰ হৈছে যে আমাৰ অসম এছ'চিয়েশ্যনৰ সদস্য কবিতা দাস তেখেতৰ সম্বন্ধীয় বায়েক গতিকে সেই সুযোগতে চেন্নাইলৈ কিছু সময়ৰ বাবে আহোঁতে আমিও তেখেতক লগ পোৱাৰ সৌভাগ্য হ'ল আমাৰ কাৰণে খুব ভাল লগা এটা মুহূৰ্ত আছিলে গতিকে এই আপাহতে আমি অসমৰ শিল্পীগৰাকীক নৃত্যশিল্পীগৰাকীক অসম এছ'চিয়েশ্যন চেন্নাইৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ গৈ কবিতাৰ ঘৰত উপস্থিত হওঁ আৰু তাৰে কিছু মুহূৰ্ত আমি এনেদৰেই মেমৰি হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ খুব ভাল লাগিল নিশ্চয়কৈ ভৱিষ্যতে আমি কিছু বেছি সময়ৰ কাৰণে বাইদেউক লগ পাম আৰু আশা কৰোঁ বাইদেউৰ সৈতে আমি মইনুল হক ছাৰকো লগ পাম আৰু আমি চেন্নাইত থকা অসমীয়াসকলে আমি তেখেতসকলৰ অনুষ্ঠান সুদূৰ ভৱিষ্যতে হয়তো চেন্নাইত উপভোগ কৰিবলৈ পাম ধন্যবাদ